তইতো এজনী ৰাজনীতিৰ মানুহে তোকো মানে যেন পাইছো মানে মোৰ সন্দেহ হৈছে এইটো অকল তোৰ মুখ লাগিছে কথা কওঁতে বেছিকে এবাৰ নিজে অনুভৱ কৰিবি আৰচিখনত চাবি এবাৰ মুখত যিটোকে আহে সেইটোকে গালে নহব নহয় তই মোবাইলটো অন কৰি গম পালি নে ভিডিঅ' তই বনাবই নাজান ভিডিঅ' কেনেকে বনাই তই গম পাও নে এবাৰ তোৰ দৰে আৰু কেমেৰাটো অন কৰিলো মুখত যি আহে তাকে ছাগলীৰ দৰে মানে বেল বেলাই গলো আৰু সেনেকে ভিডিঅ' নবনাই গম পালি নে কথাকেইটা ভালদৰে মানে বুজি লবি আৰু তোৰ মোমায়েৰে জুবিন দাক ন্যায় দিব মন কৰা নাই যদি মন কৰিলে হয় জুবিন দাক অতদিনে ন্যায় দিব পাৰিলে হয় তেওঁ নিজৰ চিটটো জহত মৰি আছে এতিয়া গম পালি নাই কথাবিলাক অকণ দৰলৈকে মানে ভাবি চাবি অকণ গভীৰ হৈ কথাবিলাক ভাবি চাবি ভালদৰে তাৰপিছত কথা কিছুমান কবি মানে হেৰ' জুবিনদাৰ ন্যায় গোটেই জনতাই বিচাৰে গোটেই অসমবাসীয়ে বিচাৰে আৰু সেয়া দিব পাৰিব কেৱল ন্যায়ালয়হে কংগ্ৰেছী খোপাই নহয় কংগ্ৰেছী খোপাই যে জুবিনদাৰ নাম ব্যৱহাৰ কৰি কৰি কেৱল মাত্ৰ ২৬ৰ নিৰ্বাচনী দেউনাখন যে পাৰ কৰিব বিচাৰিছে ৰাইজে সেয়া নজনা নহয় অকল মাইকৰ আগত চিঞৰি বাটে ঘাটে চিঞৰি ফুৰিলে জুবিনদাই ন্যায় নাপায় যদি আপোনালোকৰ হাতত কিবা তথ্য আছে প্ৰমাণ সহকাৰে তেতিয়াহ'লে ন্যায়ালয়ত গৈ দিয়কগে কাৰণ জুবিনদাৰ ন্যায় পোৱাটো আমি সকলোৱে বিচাৰো কিন্তু আপোনালোকে জুবিনদাৰ নাম ব্যৱহাৰ কৰি কৰি ৰাজনীতি টানি নাথাকিব কৈ থৈছো বাৰু প্ৰথম কথাটো মই তোক তই বুলি ক'ম আৰু ছেকেণ্ড কথাটো তই ঠিকেই কৈছ যে জুবিন দাক ন্যায় মাথো ন্যায়ালয়হে দিব পাৰিব এতিয়া ন্যায়ালয় দিব কেনেকৈ যদিহে তোৰ মোমায়েৰক অফিচাৰে নিজেই লিখিছে চাৰ্জশ্বিটখন এতিয়া মই এক্সাম্পল হিচাপে বুজাইছো আজি যদি আমি এক্সাম দিবলৈ যাওঁ কুৱেশ্যন পেপাৰখন যদি আমি নিজেই কাটো তেতিয়া কণ্ট্ৰল কাৰ হাতত থাকিব আমাৰ হাতত থাকিব নিশ্চয় আৰু তই কৈছ যে জুবিনদাৰ ন্যায় আমিও বিচাৰো কিন্তু তই কিমান বিচাৰিছ মই জনা আছে একচুৱেলি হা তইতো এজনী ৰাজনীতিৰ মানুহে তোকো মানে যেন পাইছো মানে মোৰ সন্দেহ হৈছে এইটো অকল তোৰ মুখ লাগিছে কথা কওঁতে বেছিকে এবাৰ নিজে অনুভৱ কৰিবি আৰচিখনত চাবি এবাৰ মুখত যিটোকে আহে সেইটোকে গালে নহব নহয় তই মোবাইলটো অন কৰি গম পালি নে ভিডিঅ' তই বনাবই নাজান ভিডিঅ' কেনেকে বনাই তই গম পাও নে এবাৰ ৩-৪টা আমি ভিডিঅ' চাওঁ তাৰ পাছত ৩-৪টা ভিডিঅ'ৰ পৰা আমি প্ৰমাণ আনো প্ৰমাণ অনাৰ পাছত আমি মুখস্থ কৰো এখন স্ক্ৰিপ্ট বনাই মুখস্থ কৰাৰ পাছত আমি কেমেৰা সন্মুখত কব লগা হয় তোৰ দৰে আৰু কেমেৰাটো অন কৰিলো মুখত যি আহে তাকে ছাগলীৰ দৰে মানে বেল বেলাই গলো আৰু সেনেকে ভিডিঅ' নবনাই গম পালি নে কথাকেইটা ভালদৰে মানে বুজি লবি তেনেকে কম বুলি ভাবিছিলো কিন্তু নকওঁ মানে আৰু তোৰ মোমায়েৰে জুবিন দাক ন্যায় দিব মন কৰা নাই যদি মন কৰিলে হয় জুবিন দাক অতদিনে ন্যায় দিব পাৰিলে হয় তেওঁ নিজৰ চিটটো জহত মৰি আছে এতিয়া গম পালি নাই কথাবিলাক অকণ দৰলৈকে মানে ভাবি চাবি অকণ গভীৰ হৈ কথাবিলাক ভাবি চাবি ভালদৰে তাৰপিছত কথা কিছুমান কবি মানে আৰু আপোনালোকে ভুল নুবুজিব মই কোনো ৰাজনীতিৰ মানুহ নহয় মই কংগ্ৰেছকো ভাল নাপাওঁ বিজেপিকো ভাল নাপাওঁ মই মানে জুবিন দাই যেতিয়া ৰাজনীতিৰ মানে পলিটিকেল শব্দটো বেয়া পাইছিলে ময়ো বেয়া পাওঁ মানে কাৰণ মই বেয়া মান মাতিছো আৰু মাতিবলগীয়া হৈছে মানে সেইবাবে মাতিবলগীয়া হৈছে কাৰণে মাতিছো মানে ভুল নুবুজিব মোক একচুৱেলি ক'ব গ'লে আমাৰ অসমীয়া মানুহৰ মানে মিল জুলকে থকা স্বভাৱটো নাই এতিয়া মই জুবিন দাৰ ন্যায় বিচাৰি ভিডিঅ' বনাও মোক কয় তই বোলে ফলোৱাৰ্ছৰ কাৰণে ভিডিঅ' বনাইছ ভিউজৰ কাৰণে ভিডিঅ' বনাইছ যদি মই নবনালোহেঁতেন তেতিয়া আকৌ ক'লেহেঁতেন যে তহঁতি মা দেখাও নামাত যি নেকি জুবিন দাৰ অনুৰাগী হয় আমাৰ অসমীয়াৰ স্বভাৱবিলাক এইবিলাকে মানে এতিয়া ক'ব গ'লেতো মানে যোন মানুহ তেনেকুৱাই হ'ব লাগিব জয় জুবিন দা জয় অসম ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবা